মইনা মইনাসকল আজি এই পৰ্যটন প্ৰকল্পই যি আমাৰ এই কেন্দ্ৰ গোচৰটোত অনুষ্ঠান পৰিৱেশন কৰিছে তাৰ বাবে মই তেখেতসকললৈ বহুত ধন্যবাদ আৰু আন্তৰিক অভিনন্দন আগবঢ়াইছোঁ। আগতেও যোৱা বছৰ 21 চনত নেকি আমি ইয়াত এই কেন্দুগছজোপালৈ এটা ভাল অনুষ্ঠান কৰিছিলোঁ। সেই অনুষ্ঠানত আমাৰ ইয়ালৈ যাদৱ পায়েংদেৱ আহিছিল। তেখেতৰ আমি নামহে শুনি আছিলোঁ, কিন্তু সেই তেতিয়া আমি ইয়াত তেখেতক প্ৰত্যক্ষভাৱে লগ পাইছিলোঁ আৰু লগ পাই বহুত ভাল লাগিল। সেই অনুষ্ঠানটো এই পৰ্যটন প্ৰকল্পটোৱে আৰম্ভ কৰিছিল। গতিকে সেইফালৰ পৰাও তেখেতসকললৈ মই বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ আমাৰ কেন্দুগুৰিবাসীয়ে তেখেতক আমি সাক্ষাৎ দেখিবলৈ পাইছিলোঁ। ঠিক তেনেকৈ আজিও এই গছজোপাৰ তলতে যি প্ৰগ্ৰেম তেখেতসকলে আৰম্ভ কৰিছে, সেই প্ৰগ্ৰেমটোৰ বাবেও তেখেতসকলক মই ধন্যবাদ জনাইছোঁ। আমি কেন্দুগুৰি ৰাইজে যিমান সহায় সহযোগ আগবঢ়াব পাৰিছোঁ নাজানো, তথাপিতো তেখেতসকলক আমি সহায় সহযোগ আগবঢ়াই আজি এই অনুষ্ঠানটো আগবঢ়াই নিয়াত আমি সহযোগ কৰি দিছোঁ। গতিকে আমাৰ কণ কণ ল'ৰা ছোৱালীসকল আহি ইয়াত উপস্থিত হৈছে। তেখেতসকলক আমি ছবি আঁকিবৰ কাৰণে যি অনুষ্ঠান তেখেতসকলে পাতি দিছে, সেইবাবেও তেখেতসকলক মই মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ দিম। তেখেতসকলৰ প্ৰতিভা ইয়াত বিকাশ হ'ব। কোনে কি ছবি আঁকিব আমি তেখেতসকলৰ ছবি আঁকি দেখিবলৈ পাম। লগতে তেওঁলোকে যি আৰু বিনামূলীয়া চকু চিকিৎসা শিবিৰ আয়োজন কৰিছে, সেই চকু চিকিৎসা শিবিৰটো যাতে আমাৰ গাঁৱৰ ৰাইজে আহি তেখেতসকলক সহায় সহযোগিতা আগবঢ়ায় আৰু সকলোৱে যাতে গোটেই অনুষ্ঠানটো উপস্থিত থাকে তাৰ মই কামনা কৰিছোঁ। আৰু মই বৰ বেছি দীঘলীয়া নকৰোঁ, কাৰণ ল'ৰা ছোৱালীসকল আহি আছে ছবি আঁকিবৰ কাৰণে আৰু ৰ'দটো বহুত টান। গতিকে মোৰ চমু বক্তব্য ইয়াতে সামৰণি মাৰিছোঁ। ধন্যবাদ।